মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ সম্ভালি কথা কব। সুমা বাবা ডাঙৰীয়া তই মুখ সম্ভালি কথা কবি, গম পাইছ নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব। আমাৰ মামায়ে জুবিন গাৰ্গক লৈ জুবিন দাক লৈ পলিটিক্স কৰা নাই, তই জুবিন দাক লৈ বেছি পলিটিক্স নকৰিবি, গম পাইছ নাই? জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক। তই প্ৰথমতে জুবিন দাক লৈ পলিটিক্স কৰা বন্ধ কৰ, গম পাইছ? আপুনি আৰু আপোনাৰ সেই সহপাঠীকেইটাই জুবিন দাক লৈ দিনে ৰাতিয়ে পলিটিক্স কৰি আছে, ঠিক আছে? আগতে আপোনালোকৰ পলিটিক্স বন্ধ কৰক। আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে। আমাৰ মামায়ে ভয় খাই থকা নাছিলে, ঠিক আছে? ভয় খাই আছিলি তহঁতি আৰু তোৰ সেই সহপাঠী বাংলাদেশীকেইটাই ভয় খাই আছিলে, গম পাইছ? 2026 চনত অসমখন নেপাল হোৱাৰ ভাবুকি তই দিছিলি, মানুহক উচতাইছিলি তই, সকলোকে পলিটিক্সত মানে সকলোকে শিকাই মেলি মানে হেমন্ত মামাৰ বিৰোধী কৰিছিলি তই। গতিকে আমাৰ সকলোৱে এতিয়া বুজি পাইছে, গতিকে হেমন্ত বিশ্ব শৰ্মা মামায়ে ভয় খাই থকা নাই এতিয়া, গম পাইছ? ভয় খাই আছ বিশেষকৈ তই, এটা মস্ত দালাল এটাই। ছ'চিয়েল মিডিয়াত আহি তই বেছি পেকপেকাই থকাটো অলপ বন্ধ কৰ, গম পাইছ? তই যদি পেকপেকাই থকাটো বন্ধ কৰ, অকণমান অসমখন আমাৰ শান্তি হ'ব। কাৰণ তোৰ নিচিনাকৈ কোনেও মানে তোৰ সেই সহপাঠীকেইটাৰ লগত তিনি গগৈ মিলি তহঁতকেইটাই যিখিনি কাণ্ড কৰি আছ সেইখিনি কাণ্ড কৰা বন্ধ কৰিলে আমাৰ অসমখন এনেও মানে সুৰক্ষিত, গম পাইছ? আৰু জুবিন দাক লৈ প্ৰতিটো কথাতে জুবিন দাক মাজত সোমোৱাই তই ৰাজনীতি নকৰিবি। নাভাবিবি যে প্ৰতিটো কথাতে তই জুবিন দাক মাজত সোমোৱালে তই জিকিব পাৰিম বুলি, গম পাইছ? আমাৰ অসমৰ ৰাইজৰ মানে সৎ জ্ঞান আছে, অসমৰ ৰাইজে বুজি পায় আমাৰ অসমখন কেনেকৈ সুৰক্ষিত ৰাখিব লাগে আৰু কেনেকৈ নালাগে, আৰু কাক ভোট দিলে আমাৰ অসমখন সুৰক্ষিত হৈ থাকিব। আমাৰ বিজেপি চৰকাৰ, আমাৰ হেমন্ত মামা আমি বহুত ছাপোৰ্ট কৰোঁ আৰু হেমন্ত মামাই থাকিব। আৰু হেমন্ত মামাই কোনো ভুল কৰা নাই আৰু হেমন্ত মামাই কাকো ঘেণ্টা কেয়াৰ নকৰে, ভয় নকৰে, গম পাইছ? তই মস্ত এটা তই ছ'চিয়েল মিডিয়াত আহি যিহকে পাহ তিয়াকে বলকি নাথাকিবি। এতিয়া আকৌ কিছুমান আহিব নহয় নিব্বা কমেণ্ট দিবলৈ, যি টি কমেণ্ট দিবলৈ আহিব আৰু যোনে আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাক ভাল পায় ধুনীয়াকৈ এটা কমেণ্ট দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।